হেল্ল' ভিউৱাৰ্ছ চ' আজি আমি এটা বস্তু লৈ ডিছকাছ কৰিম এইটো হ'ল যে আমাৰ সকলোৰে এটা ডাউট থাকে যে যেতিয়া বাইকাৰ্বনেট লেভেল বডিত কম থাকে চ' ছ'ডিয়াম বাইকাৰ্বনেটটো কেনেকৈ দিম কেনেকৈ ড'জ কেলকুলেট কৰিম আৰু কেনেকৈ ইনফিউশ্যন কৰিম তাৰে ওপৰত এটা ডিছকাশ্যন কৰিম ত' ফাৰ্ষ্ট অফ অল ছ'ডিয়াম বাইকাৰ্বনেট দিয়াৰ আগত আমাক এইটো জানিব লাগিব যে কি ডিজিজত কেতিয়া ছ'ডিয়াম বাইকাৰ্বনেট দিব লগা অৱস্থা হয় যেনেকুৱা মেটাবলিক এচিডোচিছ সেইটো কণ্ডিশ্যনত যেতিয়া আমাৰ বডিৰ ব্লাডৰ pH লেভেলটো কমি যায় লেছ দেন 6.9 আহে লগত HCO3 লেভেলটো কমি যায় নৰ্মেলি HCO3 আমাৰ লাইক 22 to 26 মিলি ইকুইভেলেণ্ট পাৰ লিটাৰ আৰ্টিল ব্লাড গেছত থাকিব লাগে আৰু 22 to 28 মিলি ইকুইভেলেণ্ট পাৰ লিটাৰ ইন ব্লাড ভেনাছ ব্লাড গেছত থাকিব লাগে কিন্তু যেতিয়া এইটো 22তকৈ তলত আহি যায় CO3টো লগত pH ভেলুটো কমি আহে সেইটো কণ্ডিশ্যনত আমি মেটাবলিক এচিডোচিছ বুলি কওঁ আৰু সেইটো কণ্ডিশ্যনত আমাক ছ'ডিয়াম বাইকাৰ্বনেট দিব লগা হয় চ' কি ডিজিজত ছ'ডিয়াম বাইকাৰ্বনেট কমি পেলাই মেটাবলিক এচিডোচিছ হ'ব পাৰে লাইক ডিকে ডায়েবেটিক কিটো এচিডোচিছ ৰেনাল ফেইলুৰ আৰু লেক্টিক এচিডোচিছতো হয় চ' এতিয়া আমি এইটো জানিব লাগিব যে ছ'ডিয়াম বাইকাৰ্বনেট দিয়াৰ আগত ড'জটো কেনেকৈ কেলকুলেট কৰিম ড'জ কেলকুলেট কৰাৰ আগত আমাক এইটো জানিব লাগিব বেছ ডেফিচিট ত' পেচেণ্টটোৰ কিমানটো দৰকাৰ হৈ আছে ছ'ডিয়াম বাইকাৰ্বনেট লাইক ফৰ এক্সাম্পল এটা পেচেণ্ট 60 কেজি ৱেইট তেওঁৰ এভিজি আহিছে লাইক 10 মিলি ইকুইভেলেণ্ট পাৰ লিটাৰ তো এভিজি HCO3 লেভেলটো আহিছে 10 মিলি ইকুইভেলেণ্ট পাৰ লিটাৰ তো নৰ্মেলি HCO3 কিমান থাকিব লাগে লাইক 22 to 28 মিলি ইকুইভেলেণ্ট পাৰ লিটাৰ তো ইটছ 10 বিয়ণ্ড দ্য লয়াৰ লেভেল চ' তেওঁৰ ডেফিচিট আছে তো ইয়াৰ কাৰণে বেছ ডেফিচিটটো কিমান হ'ব লাগে এইটো ওলাবলৈ এটা ফৰ্মুলা আছে লাইক বেছ ডেফিচিট অফ বাইকাৰ্বনেট ইজ ইকুৱেল টু 0.5 ইনটু বডি ৱেইট ইনটু 24টো আমি কি লৈছোঁ 22 to 26 মিলি ইকুইভেলেণ্ট পাৰ লিটাৰ তাৰে মাজত 24টো লৈছোঁ আমি চ' বেছ ডেফিচিট ইজ ইকুৱেল টু 0.5 ইনটু বডি ৱেইট ইনটু 24 মাইনাছ দি কাৰেণ্ট বাইকাৰ্বনেট লেভেল চ' ফৰ এক্সাম্পল যদি 60 কেজি ৱেইট পেচেণ্ট থাকে তেওঁৰ বাইকাৰ্বনেট লেভেলটো 10 মিলি ইকুইভেলেণ্ট পাৰ লিটাৰ আহিছে তো সেইটো ক্ষেত্ৰত আমি বেছ ডেফিচিটটো ওলাব হ'লে আমাৰ কেনেকৈ কৰিব লাগিব 0.5 ইনটু 60 ইনটু 24 মাইনাছ 10 মিনছ 14 তো 0.5 ইনটু 60 ইনটু 14 ইজ ইকুৱেল টু 420 মিলি ইকুইভেলেণ্ট পাৰ লিটাৰ এতিয়া কথাটো হ'ল 420 মিলি ইকুইভেলেণ্ট পাৰ লিটাৰ এই গোটেইখিনিকে আমি একেলগত দিম নেকি অবভিয়াছলি নট চ' এটা ফৰ্মুলা আছে মই জানামতে যিটো 420 ছাপ'জ ওলাইছে বেছ ডেফিচিট যিমানটো ওলাইছে তাৰ হাফ ড'জ লাইক 210 এইটো আমি দিম ফ্ৰম ফাৰ্ষ্ট 6 to 8 আৱাৰ্ছ over 6 to 8 hours of slow infusion of 210 dim, not 420 milli equivalent. We will give 210 milli equivalent per liter over 6 to 8 hours. Then আমি again ABG কৰিম, then some correct হলে নাই নহলে remaining base deficit যেটো half to থাকে to 10 এটো next over 6 to 8 hours দিম so এটা আমি কেনেকৈ ইনফিউশনটো বনাম সেইটো আমি ড'জটো পালো এতিয়া 420 আমাৰ সাপোজ মিলি ইকুইভেলেন্ট পাৰ লিটাৰ বেছ ডেফিচিট হৈ আছে তাৰে আমাৰ হাফ দিব বলে 210 মিলি ইকুইভেলেন্ট ড'জ দিব লাগে 6 to 8 hours so এতিয়া আমি কেনেকৈ ড'জটো বনাম ইনফিউশনটো কেনেকৈ বনাম চ' মাৰ্কেটত নৰ্মেলি যিখিনি ব্ৰেণ্ড আছে লাইক মই চডেক ব্ৰেণ্ডটো লিখোঁ এইটো ছ'ডিয়াম বাইকাৰ্বনেট তাত 8.4% থাকে 8.4% মিনছ 1 মিলি ইকুইভেলেণ্ট পাৰ ml চ' এটা এম্পুলত থাকে তোমাৰ আপোনাৰ 25 ml চ' 25 ml মিনছ 25 মিলি ইকুইভেলেণ্ট পাৰ ml চ' আমি এনেকুৱা দুটা এম্পুল ল'ম দুটা এম্পুল ইন 50 ml syringe so I will make তেতিয়া কি হ'ব 50 ml syringe দুটা এম্পুল হ'লে 50 ml হ'ব 50 ml is equal to 50 মিলি ইকুইভেলেণ্ট then again same 1 ml equal to 1 মিলি ইকুইভেলেণ্ট so আমাৰ বেছ ডেফিচিট কিমান হৈ আছে 210 ৰাইট 210 হৈ আছে তো আমাক এতিয়া কিমান আৱাৰ্ছত 210 আমি দিব লাগিব যদি ওলাও চিম্পলি আমি যদি ওভাৰ 8 আৱাৰ্ছ দিব বিচাৰোঁ 210 ডিভাইডেড বাই 8 কৰি দিলে হ'ল ইকুৱেল টু 26.25 26.25 ml পাৰ আৱাৰত দিলে আমাৰ ওভাৰ 8 আৱাৰ্ছত 210 মিলি ইকুইভেলেণ্ট ড'জ দিয়া হ'ব চিম্পলি আমি 1 মিলি ইকুইভেলেণ্ট পাৰ mlত সলিউশনটো বনাই লৈছোঁ এগেইন যদি আমি সেইটো নকৰোঁ ডাইলুশ্যনো দিব বিচাৰোঁ লাইক 1 এম্পুল ইকুৱেল 25 ml 25 মিলি ইকুইভেলেণ্ট প্লাছ 25 ml অফ NS তো এইটো আমাক কি দিব 0.5 মিলি ইকুইভেলেণ্ট পাৰ ml দিব সলিউশনটো মানে 1 mlত 0.5 মিলি ইকুইভেলেণ্ট থাকিব চ' সেইটো ক্ষেত্ৰত আমাৰ কি হ'ব ড'জটো যদি আমি ওভাৰ 8 আৱাৰ্ছত দিব বিচাৰোঁ দেন এগেইন 26.25 ml ইনটু 2 কৰিলে যিটো ওলাব সেইটো ml যদি আমি দিওঁ লাইক এৰাউণ্ড 50 ml পাৰ আৱাৰ 52 ml পাৰ আৱাৰত স্পীডত দিলে ওভাৰ 8 আৱাৰ্ছত দিলে 210 মিলি ইকুইভেলেণ্ট দিয়া হ'ব চ' মই জেনেৰেলি ডাইলুট নকৰোঁ মই শ্ল' ইনফিউশ্যন যিহেতু ষ্টাৰ্ট কৰোঁ চিৰিঞ্জ পাম্পত চ' মই ডাইৰেক্ট 50 ml লওঁ 50 ml লৈ এইটো ড'জটো কেলকুলেট কৰি সেনেকৈ ইনফিউশ্যন দিওঁ লাইক ফৰ 60 কেজি ৱেইট পেচেণ্ট বেছ ডেফিচিট যাৰ 420 আছে তো তেওঁৰ হাফ দি ড'জ অভাৰ 6 to 8 আৱাৰ্ছ লাইক 26.25 ml পাৰ আৱাৰত এইটো আমি ইনফিউশ্যন দিওঁ দেন উই কাৰেক্ট দি ABG উই ৰিচেক দি ABG এণ্ড যদি চাওঁ যে HCO3 টো কাৰেক্ট হোৱা নাই দেন এগেইন ৰিমেইনিং হাফ টু অভাৰ নেক্সট 6 to 8 আৱাৰ্ছ দেন এগেইন আফটাৰ 6 or 8 আৱাৰ্ছ এগেইন আমি ABG কৰোঁ দেন এগেইন যদি আৰু ডেফিচিট থাকে দেন একৰ্ডিংলি আমি এই ডেফিচিটটো কাৰেক্ট কৰি থাকোঁ so this is all for today thank you so much and please kindly do me a favor by like share and subscribe this channel